হেল্ল' এভৰিৱান, আজি মই বনাবলৈ লৈছোঁ এটা নিমখীয়া নাস্তা, যিটো বৰ সহজতে বনাব পাৰি। ইয়াৰ বাবে মই অলপ ময়দা লৈ লৈছোঁ, তাত সোৱাদ অনুযায়ী নিমখ দিছোঁ, অলপ আজৱাইন হাতেৰে ঘঁহি ভাঙি দিছোঁ। আজৱাইন দিলে ইয়াৰ গোন্ধটো বৰ ধুনীয়া ওলায়, খাবলৈও বৰ ভাল লাগে। অলপ কালা জিৰা দি দিছোঁ। এতিয়া অলপ ঘিউ দি দিছোঁ, প্ৰায় 3 চামুচমান ঘিউ দি দিছোঁ, সৰু চামুচৰ জোখত। আপুনি ময়দাৰ যিমান লয় সেইটো মতে অলপ ঘিউটো দিব। আৰু ঘিউটো হৈছে আপুনি কেনেকৈ গম পাব, যেতিয়া মিক্স কৰি হাতেৰে মুঠি মাৰি চাব, যদি লদা বান্ধি যায় গম পাব যে ঘিউটো ঠিকে দিছোঁ। এতিয়া গোটেইখিনি বস্তু ভালকৈ মিক্স কৰি লৈছোঁ। তাৰপিছত অলপ পানী দি আমি আটাটো মঠি ল'ম। পানীটো অলপ দিব। আটা আমাক বৰ বেছি কোমলো নালাগে, সেইবাবে অলপ পানী দি এটা জোখত আটাটো মঠি লৈছোঁ। দেখিছেনে, মোৰ আটাটো মঠা হৈ গ'ল। এতিয়া মই এইটো ছাইড কৰি ৰেষ্ট কৰি থৈ দিম অলপ সময়ৰ বাবে। এতিয়া এইফালে অলপ এপেকেট আৰু মেগী মছলা লৈ লৈছোঁ। তাতে অলপ গৰম মছলা, অকণমান মিট মছলা দি দিছোঁ। আপোনাৰ তাত যি থাকে আৰু মছলা পাউডাৰ সেয়া আপুনি দি দিব পাৰে। অলপ নিমখ দিছোঁ, নিমখ বৰ বেছি দিয়া নাই কাৰণ আমি আটাটো মঠোতে নিমখ দিছিলোঁ। অলপ ৰেড চিলি দিছোঁ। এতিয়া অলপ তেল দি এইখিনি এনেকৈ মিক্স কৰি দিওঁ। আপুনি ঘিউ দিব পাৰে বা তেলো দিব পাৰে। ভালকৈ মিক্স কৰি ল'ব তেলখিনিৰ লগত। যদি আপোনাক তেলটো কম পাইছে তেন্তে আকৌ অকণমান তেল দি দিব পাৰে। তেল অলপ দি ভালকৈ মিক্স কৰি ল'ব। এই যে মিক্স হৈ গ'ল। তাৰপিছত এইফালে ৰেষ্টত থোৱা আটাৰ পৰা অলপ আটা লৈ মই এটা ডো বনাই লৈছিলোঁ। তেতিয়া এইটো ৰুটিৰ আকাৰত ভালকৈ বেলি ল'ম। বৰ বেছি ডাঠো নেবেলোঁ আৰু বৰ একেবাৰে পাতলো নেবেলোঁ, এটা মিডিয়াম জোখত বেলি ল'ম। দেখিছে নহয় কেনেকৈ বেলিছোঁ, আপুনিও ঠিক তেনেদৰেই বেলি ল'ব। অকণমান গুড়ি আটা দি বেলিব যাতে লাগি নাযায়। ভালকৈ বেলি ল'ব, ছাইডটো বেলিব। গোটেইটো এটা সমান জোখত বেলিব, এফালে পাতল এফালে ডাঠ নকৰিব। এনেকৈ আপুনি এবাৰ বনাই চাবচোন, খাবলৈ যে কিমান ভাল লাগে। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। এনেকৈ ভাল ভিডিঅ' আগলৈও যাতে পাব পাৰে। এতিয়া এই মছলাখিনি ৰুটিখনৰ ওপৰত এনেকৈ সানি ল'ম। চামুচেৰেও সানি ল'ব পাৰে, মই হাতেৰে সানি লৈছোঁ। হাতেৰে সানি ল'লে সানিবলৈ সুবিধা হয়। হাতেৰে মিলালে ভালকৈ চাৰিওফালে সমান জোখত মিলিও যায়। মিলাই হৈ গৈছোঁ, মই ভালকৈ মিলাই ল'ব। যদি মিলাবলৈ অলপ অসুবিধা পায় তেন্তে অলপ তেল দি ল'ব মিলাওঁতে। এতিয়া এফালৰ পৰা সেইটো ৰোল কৰি গৈছোঁ। ভিডিঅ'ত দেখুওৱাৰ ধৰণে আপুনিও সেইটো এখন ৰোল কৰি ল'ব এটা। এতিয়া চুৰিৰে সৰুকৈ কাটি দিব ৰোলটো। আপুনি যদি ডাঙৰ বনাব বিচাৰে তেন্তে অলপ ৰোলটো ডাঙৰ ৰাখিব, যদি সৰু বনাব বিচাৰে সৰু ৰাখিব ৰোলটো। সৰু পিছত কাটিব। মই বৰ বেছি ডাঙৰ সৰু নবনাই, এটা মিডিয়াম জোখত বনাম বাবে মই ইমান দুটা যদি পিচটো কৰি লৈছোঁ। এতিয়া এটা লৈ অলপ বেলনা মাৰিডালে এনেকৈ বেলি ল'ব। বৰ বেছি বেলিব নালাগে, অলপ বেলি ল'ব ভিডিঅ'ত দেখুওৱাৰ ধৰণে। মই গোটেইকেইটা ঠিক কেনেধৰণে বেলি লৈছোঁ। দেখিছে নহয়, এতিয়া মই গোটেইখিনি বেলা হৈ গ'ল। এতিয়া এখন কেৰাহী পাতি লৈছোঁ গেছত, তাত অলপ তেল দি দিছোঁ। এতিয়া এটা কৰি দি দিম।
এনেকৈ এডালকৈ দি যাব। দিয়া অলপ সময়লৈকে আপুনি লৰাই নিদিব। যেতিয়া দেখিব ওপৰলৈ উঠি আহিছে তেতিয়াহে চামুচখনে অকণমান লৰাই দিবহি। মাজে মাজে হিলাই থাকিব। মই অলপ দি লৈছোঁ। বৰ বেছিও দি নিদিব যাতে লাগি যোৱাকৈ, অলপ যাতে ফাঁক থাকে ভালকৈ যাতে ফুলি উঠিব পাৰে তেনেধৰণৰ দিব। দেখিছে নহয়, ফুলি পিনে ওপৰলৈ উঠি আহিছে। উঠি অহাৰ পাছতহে চামুচখনে লৰাই দিব। তেনেদৰে লৰাই থাকিব। আহিছেনে মোৰ ভাজ খাই আহিছে আৰু গোটেইখিনি। এতিয়া তেলখনৰ পৰা উঠাই ল'ম আৰু বাকীখিনি মই ঠিক এনেদৰেই ভাজি ল'ম। এই নাস্তাটো এদিন বনাই আপুনি ধুনীয়াকৈ থৈ দিলে, বতাহ নোপোৱাকৈ যদি থৈ দিয়ে কেইবামাহলৈকে আপুনি ধুনীয়া হৈ থাকে আৰু খাব পাৰে। মোৰ গোটেইখিনি ভাজি হৈ গ'ল। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব। লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।